জিলা কলিতা সন্মিলন যোৰহাট নামেৰেই নতুন কলিতা সংগঠনৰ আত্মপ্ৰকাশ কলিতা জনগোষ্ঠীৰ যোৰহাট জিলাৰ প্ৰতিজন কলিতা সম্প্ৰদায়ৰ লোক একেলগে একেখন মঞ্চত থিয় হৈ চৰকাৰীভাৱে পাব লগা অধিকাৰৰ লগতে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ উদ্দেশ্যে নিজৰ মাজত ভাগ ভাগ হৈ থকা জনগণক একগোট কৰি যোৰহাট জিলাক এক শক্তিশালী ৰূপত কলিতা জনগোষ্ঠী প্ৰতিষ্ঠাৰ উদ্দেশ্যে আজি বাগচুং ব্লকৰ সমীপত থকা ৫১ নং চৰাইবাহী বাগচুং গাঁৱৰ পঞ্চায়তৰ কাৰ্যালয়ত এখনি প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা সুৰজিৎ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয়। আহ্বায়ক মণ্ডলী হৈ মৃণাল দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন জিলাখনৰ বহুসংখ্যক নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকি সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় বিভাজিত সংগঠনসমূহৰ পৰা পৃথকে থাকি জিলাখনৰ কলিতা জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ লগতে অনতিপলমে এখন পূৰ্ণাংগপূৰ্ণ অধিৱেশনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত জিতেন শইকীয়া, ৰবীন বৰাক উপদেষ্টা, সুৰজিৎ বৰুৱা সভাপতি, বিজয় দত্ত, জয়ন্ত বৰুৱা কাৰ্যকৰী সভাপতি, কেশৱ বৰদলৈ, দিগন্ত ভূঞাক উপসভাপতি, মৃণাল দত্তক সম্পাদক, পল্লৱ দত্ত, প্ৰণৱ বৰদলৈ, মুকুল বৰুৱাক সাংগঠনিক সম্পাদক, পবিত্ৰ মহন্ত, মদন মোহন পাকবন্ধাক প্ৰচাৰ সম্পাদক আৰু অমৃত বৰুৱাক বিশেষ সদস্য হিচাপে মনোনীত কৰি তদৰ্থ সমিতি গঠন কৰে। কলিতা জনগোষ্ঠী যোৰহাট জিলাৰ কলিতাসকল গোট খাই আমি এখন সমিতি আজি গঠন কৰিছোঁ। সুৰজিৎ বৰুৱা দেৱক সভাপতি দায়িত্ব অৰ্পণ কৰা হৈছে আৰু মৃণাল দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ আমি যোৰহাটৰ কলিতাসকলক লৈ যোৰহাটীয়া কলিতা হিচাপে আমি এখন সমিতি গঠন কৰিছোঁ আৰু আগন্তুক সময়ছোৱাত যোৰহাটৰ কলিতা ৰাইজ একগোট হৈ কলিতাসকলৰ বিভিন্ন উন্নয়নমূলক কামৰ লগতে যিখিনি দাবী সেই দাবীসমূহো আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আজি আমি যোৰহাটৰ কলিতা সন্মিলন গঠন কৰিছোঁ। এটা ভাল পদক্ষেপ লোৱা হৈছে কেলৈ আমি যদিও চেণ্ট্ৰেল কমিটিৰ লগত সদায় আমি সকলোতে পাৰ্টিচিপেট কৰি আহিছোঁ, তথাপি আমাৰ সাংগঠনিক দিশত অলপ কিবা কমতি দেখি আমি সকলো জৰুৰীয়া কলিতাসকল সভ্যসকল আগৰ কমিটি পুৰণা কমিটি সকলো লগ হৈ এটা কলিতা জনগোষ্ঠী কৰিব খুজিছোঁ। এইটোৰ পৰা আমি সাংগঠনিক কামটো খুব ভাল ধৰণে কৰি যাব পাৰিম বুলি আমি লৈছোঁ। যোৰহাট জিলাৰ এখন তদৰ্থ সমিতি গঠন কৰি দিয়া হৈছে। এই তদৰ্থ সমিতিখনে সকলো চালি জাৰি চাই মানুহখিনি একগোট কৰিবৰ কাৰণে আকৌ আমি অলপ সময়ৰ ভিতৰতে কেইদিনমানৰ পিছতে আমি এখন অধিৱেশনৰ ৰাজহুৱা মিটিং আৰু লগতে অধিৱেশন কৰাৰ এটা সিদ্ধান্ত লোৱা হ'ব। তেতিয়া আমি পূৰ্ণাংগ কমিটিখন আমি গঠন কৰিম বুলি ভাবিছোঁ।